Hello everyone, Assalamu alaikum, Eid Mubarak. আপোনালোক সকলোকে বড়িদৰ বহুত শুভেচ্ছা জনাই আজি ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিছো আৰু এতিয়া টাইম হৈছে ৰাতিপুৱা 5:45 মান হৈছে সোনকালে উঠিলো উঠি গা পা ধুই একদম আজৰি হৈ গলো বেটা শুয়ে আছে আৰু হি উঠাৰ পিছতহে ৰুমটো ঠিক ঠাক কৰা হ'ব চলাখন পৰা হোৱাই নাই আৰু ভাবিলো ভিডিওটো আৰম্ভ কৰি লওঁ আৰু এতিয়া দেখিলে ঈদৰ কাপোৰ উলিয়াই মেলি একদম ৰেডি কৰি থওঁ যেহেতু এইটো ঈদত কুৰবানী দিয়া হয় সকলোৱে জানেই 8টা বজাত আছে নামাজ পঢ়ি অহা পাছতে কুৰবানী হ'ব আৰু তাৰ পাছত আৰু পুৰা কামত লাগি যাব লাগিব এইটো ঈদত কাম অলপ বেছি হয় আৰু দুপৰীয়া সকলোৰে কাৰণে ভাতৰ যোগাৰ কৰিব লাগিব সেইকাৰণে ঈদৰ কাপোৰ পিন্ধিব টাইমে নাপাম ভাবিছো এতিয়া পিন্ধি মেলি দুকপিমান ফটো মাৰি লওঁ নহলে থাকিয়ে যাব আৰু আম্মা বাৰক তামোল দিবলৈও আছে আৰু তাৰ আগতে ভিডিওটো আৰম্ভ কৰি লওঁ আৰু বেটাৰ এবাৰ এইটো ঈদ হৈছে তাৰ প্ৰথম কুৰবানী ঈদ সৰু ঈদটো পালে এইটো ডাঙৰ বৰ ঈদ পাইছে তাৰ প্ৰথম বৰ ঈদ আৰু হিটো বহুত ঈদৰ কাপোৰ পাইছে আৰু বৰ দেখাম আপোনালোকক আৰু ভিডিওটো আৰম্ভ কৰি দিলো ঈদ খাবলৈ আহিব আমাৰ হলে সকলোকে ঈদৰ নিমন্ত্ৰণ দিলো তেন্তে সাজিব হেকলৈকে আজি বাকিনি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিওত অলপ কাম বেছি হয় এখানে কিমান কি ভিডিও কৰিব পাৰো না জানো তথাপিও যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু দুপৰীয়া সবে আমাহতে ভাত খাব কামত লাগি যাম আৰু এতিয়া আৰু বতৰটো ভালে ৰ'দ দিব যেন লাগিছে ৰ'দ ওলাইছে মানে এইকেইদিন অকমান বৰষুণে দি আছিল আজি ৰাতিপুৱাৰ পৰা ৰ'দ জাক ওলাইছে আজি দিনটো চাগে পুৰা ৰ'দ দিব আৰু এন্তে এতিয়া প্ৰথমত আবাৰক তামোল দিলো তাৰ পাছত বেটাক জগাম তাকো গাপা ধুৱাই কাপোৰ কানি পিন্ধাই মজিদলে লৈ যাব আতিকে আৰু আকৌ এবাৰ কৈ দিছো ঈদ মুবাৰক তেন্তে ভিডিওটো চাই থাকিব এফালে মই ঈদৰ কাপোৰ লৈ থৈছো এজো পিন্ধিম এতিয়া মই আৰু এফালে আটাইবিলাক হৈছে বেটাৰ এজোৰ পিন্ধিব এতিয়া তাক গা ধুৱাই পিন্ধাই দিম এজোৰ কুটা পাজমা তাৰ পাছত এইখিনি আছে গোটেইখিনি হাফ পেন্ট বাপেকে আইন দিছে গৰমত লাগেই এইখিনি এজু দিছে দানুকুয়েটি এইবিলাক দাদিয়েকে আইন দিছে ইয়া দদায়েকে আইন দিছে তাৰ পাছত এজু বাপেকে এইকেইটা দাদুয়েকে ইয়াৰ লগত স্পটিং আছে এটা ক'ত থাকিলে বিচাৰিকে নাপালো আৰু এজুৰ দিছে মমাইকৰ ঘৰৰ পৰা এয়া আছে তাইখিনি এয়া বেটাইটো বহুত পাইছে ঈদৰ কাপোৰ আপোনালোকক দেখুৱা হোৱা নাছিল কাৰণে এয়া উলিয়াই দেখাই দিলোঁ এতিয়া এইখিনি আকৌ মই সামৰিব লাগিব প্ৰথমত এজোৰ পিন্ধিব তাৰপাছত গেঞ্জি আৰু হাফ পেণ্ট এইবিলাক গৰমত ক'ত পিন্ধিব আৰু সি এতিয়া মই এজোৰ পিন্ধি লওঁ তাৰপাছত ফটো মাৰিম দেখাম আপোনালোকক এতিয়া প্ৰথমত আবাক তামোল দি লওঁ আমি আবা মছজিদলৈ যোৱাৰ আগতে আবাক তামোল দি লওঁ আমাৰ ল'ৰা ওলাই ৰেডি মছজিদ যাবলৈ এতিয়া গৰমত ঘামি জামি অৱস্থা বেয়া এতিয়া ঈদ মুবাৰক আহিব আমাৰ ঘৰলৈ ঈদ খাবলৈ আমাৰ আবিৰৰ তৰফৰ পৰা সকলোলৈ ঈদ মুবাৰক দেই এইটো কচুগুটি আৰু এইফালে আছে আমাৰ বুলবুলি তাই ওলাই গ'লে ঈদ খাবলৈ আহিব দেই সকলো এতিয়া ভিতৰত বহুত কাম আছে পাকঘৰত এইটো ঈদত পাকঘৰৰ কাম বেছি হয় এতিয়া নামাজ আছে 8টাত মজিদলে মানুহবিলাক আহিছে আৰু দেখাইছো গৰমত ঈদ মুবাৰকখন হগালে আমাৰ চা বেটাক চা ঈদ মুবাৰক বুলি কৈ থৈছা ঈদ মুবাৰক সকলোকে ঈদ মুবাৰক দিছো দেই আমিতো যাওঁ দেই নামাজ পঢ়িবলৈ যায় বাই বাই বুলবুলি কথা আমনি কৰিলে আহিছে দমাই যাব হিচাপ সদায় দেৰি সেয়া দৌৰিছে এতিয়া পিছে এলেহুৱা মানুহ আলহামদুলিল্লাহ আমাৰ কুৰবানী হৈ গ'ল আৰু এতিয়া আহিছো পাকঘৰলৈ মই চাহ বনাবলৈ জলপান খোৱাও হ'ল কুৰবানীৰ পিছতে জলপান
দিলোঁ চবকে আৰু আমি খায়ো ল'লোঁ সেইখিনি একদম দৌৰা-দৌৰি লাগিলে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আহিছোঁ পাকঘৰলৈ চাহ বনাবলৈ একদম ঘামি জামি অৱস্থা বেয়া এয়া কাপোৰ চেঞ্জ কৰি ল'লোঁ এয়া আমাৰ চৰ্বত বনোৱা মানুহ আহি গ'ল এয়া ঘৰত মেহেন্দি আঁকি আছে এয়া চিঞৰত এয়া ধুই পেলাই লগালগ ধুই দিলে সেইকাৰণে ৰংটো এনেকুৱা হ'ল কাম কৰিব লাগে মেহেন্দি লগাবলৈ আহিছে ৰাতি সময় নাপাওঁ আমিও মোৰ হাতত একো নাই মইনাবোৰ কোনে ল'লে আমাৰ কামেই সেইটো নহয় সব কামে কামে লাগি গৈছোঁ এফালে মই উলিয়াইছোঁ চাহ নাস্তা আৰু এয়া হৈছে এইবাৰ ঈদৰ মিঠাই আপোনালোকক দেখুৱাব নহ'লে এইবাৰ আৰু এইফালে খুৰীয়ে চৰ্বত বনাইছে এই গৰমত চবে চাহ নাখায় কিছুমানে চৰ্বত খাব আৰু এয়া একেবাৰে দুপৰীয়া ভাত খোৱা টাইমতহে লগ পাইছোঁ এয়া বাহঁতে প্ৰথমত খালে এতিয়া দাদা আতিক তেওঁলোকে খাইছে তাৰপিছত আমি খাম পাপৰ ভাত খাব দেৰি হৈছে কাৰণে আমি ভাত খাবলৈ পোৱা নাই সেইকাৰণে পাপৰকে চুবাইছে আৰু এয়া হৈছে ঈদৰ পিছদিনাখন গধূলি আমি আহি আছোঁ কাকজানত থকা পেহীহঁতৰ ঘৰলৈ ঈদ খাবলৈ ঈদত এনে ওলাই আহি ফুৰিবলৈ আহি ভাল লাগে ঈদৰ দিনাখন ক'তো অহা নহ'লে সেইকাৰণে ঈদৰ পিছদিনাখনে পেহীসকলে লৈ আহিছে আৰু এয়া আহি পালোহি পেহীহঁতৰ ঘৰ তাত কিন্তু ভিডিঅ' একোৱেই কৰা নহ'ল চাহ তাহ খালোঁ আৰু ভাত খাই আহিবলৈ বহুত জোৰ কৰিছিলে পেহীয়ে কিন্তু খোৱা নহ'ল কাৰণ আমাৰ ঘৰলৈ আলহী আহি আছে মামা মাহী তেওঁলোক আৰু বাটতে দোকানত সোমাইছিলোঁ আৰু এই অকণমানি পোৱালিটো দেখিছেনে ইমান মৰম লগা দেখিবলৈ আৰু বেটাইও তেওঁলোকক দেখি হাঁহি আছিলে সেইকাৰণে মানুহবোৰে ক'লে দিয়াচোন অকণমান লওঁ আৰু এয়া ল'লে আৰু দেখিছেনে চাগে এই অকণমানিটো এই মানুহজনী ভাগৰে হয় আৰু বেটাই একদম ক'ব নোৱাৰা হৈ গৈছে তাক দেখি আৰু ময়ো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ লগ পালা তুমি এইটো কাকা ছেপ্টেম্বৰ 2 বছৰ হ'ব নেকি ছেপ্টেম্বৰ 23 তাৰিখে এবছৰ হ'ব ইয়াৰ 2 বছৰ হ'ব বাহ হেল্ল' এভৰিৱান একদম ঈদৰ দুদিনৰ পিছতহে আপোনালোকক লগ পাইছোঁ তাতে পাকঘৰৰ পূৰাই দেখিছে নহয় ঘামি জামি অৱস্থা বেয়া হৈ গৈছে একদম মানি গৰম পৰিছে তাতে পাকঘৰত খানা বনাই থাকিলে বেছি গৰম উঠে আৰু আজি সোনকালৰ পৰাই বনাবলৈ আৰম্ভ কৰিছোঁ কাৰণ কইনা এগৰাকীক ভাত খাবলৈ মাতিছোঁ আৰু মোৰ ঘৰৰ পৰাও কেকাহঁত আহিব সেইকাৰণে সোনকালৰ পৰা বনাই মেলি আজৰি হৈ লওঁ ভাবিছোঁ আৰু বহুত কিবা কিবি বনাবও লাগিব আৰু এতিয়া বনাই আছোঁ মই কুপ্তা ৰ'ব দেখাম এইফালে বেচিনত কাঁহী বাতি ভৰ্তি হৈ আছে সেইখিনিও ধুব লাগিব আৰু ঈদৰ ব্লগটো কালি আপলোড কৰিম ভাবিছিলোঁ এডিটো কৰিলোঁ কিন্তু বহুত ছুটি হ'ল ঈদৰ দিনা বিশেষ একো দেখাবই নোৱাৰিলোঁ বুজিছে আৰু কামৰ ব্যস্ততাত ভিডিঅ' কৰিব থাকিয়ে গ'ল ভাবিলোঁ আজি যিটো কইনা ভাত খাবলৈ মাতিছোঁ একেলগে আপোনালোকৰ লগত ঈদৰ ব্লগটোৰ লগতে শ্বেয়াৰ কৰি দিওঁ বুলিয়ে ভিডিঅ'টো কণ্টিনিউ কৰি দিলোঁ তেন্তে দেখাম যিমানখিনি পাৰোঁ এতিয়া কোপ্তা এইফালে মই গোল গোল কৰিও গৈছোঁ আৰু লগতে ভাজিও গৈছোঁ ৰ'ব দেখাইছোঁ আৰু গৰম কেনেকুৱা গৰম পৰিছে ৰাইজ জনাব দেই একদম দেখিছে নাই ইমান বেছি গৰম তাতে আমাৰ পাকঘৰটো আৰু মোৰ ৰুমটো বহুত বেছি গৰম একদম অৱস্থা বেয়া হৈ গৈছে গৰমত এইফালে এইখিনি ভাজি আছোঁ আৰু লগতে এইফালে মই গোল গোল কৰি লৈছোঁ এনেকৈ পটাপট দেখাই দিছোঁ কাৰণ বহুত কিবা কিবি বনাবলৈ আছে আৰু এইখিনি ভাজি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক কুপ্তাকেইটা ভজা হৈ গ'ল এতিয়া মালপোৱা কেইটামান বনাই দিছোঁ চাহ দিবলৈ আৰু দিনতে মই লালমোহন বনাইছিলোঁ এইবাৰ ঈদত বনোৱা নহ'ল আলহী আহিব বুলি ঈদৰ পিছতে বনালোঁ আৰু ডাইনিঙত মই সকলোবিলাক উলিয়াই ৰেডি কৰি থৈছোঁ চাহ দিবলৈ কাপ প্লেট আৰু এইফালে গ্লাছ উলিয়াই থৈছোঁ চৰ্বত দিবলৈ এইফালে নাস্তা উলিয়াবলৈ প্লেট আৰু কেকাহঁত আহি পালেহি এয়া চাহৰ নাস্তা উলিয়াই দিলোঁ আৰু বৌ কামত লাগি গৈছে পাকঘৰত আহিয়ে কামত লাগি গৈছে কুৰমা বনাইছে চাওঁ মুখখন কামত লগাই দিছে বৌ কামত লগাই দিছোঁ নিমখ দিয়া আছে নেকি চাব আকৌ অকণমান দি দিওঁ আৰু এইফালে আমাৰ টেকেলি চাই লওক মিঠা শুব অ'জন
টোপনি আহিছে শুই থাকা দেই এইফালে এতিয়া খানা ৰেডি হৈ গ'ল আৰু আমাৰ আলহীও আহি পালেহি মানে দৰা কইনা তেওঁলোকৰ ঘৰৰ সকলোকে মাতিছোঁ আৰু এতিয়া তেওঁলোকক খাব দি লওঁ আৰু এয়া মুখামুখিকৈ যে বহিছে সেয়া হৈছে আমাৰ দৰা কইনা এয়া ভাত খোৱা টাইমতে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু তেওঁলোক খাই যোৱাৰ পাছত এয়া কেঁকাবুহতি খাইছে আৰু খুৰীও আহিছিলে মানে বৌৰ মাক আৰু তেওঁ যে মোলৈ বহুত কিবা কিবি লৈ আহিছে এয়া তেওঁলোকৰ ঘৰৰ পাচলি আৰু আমি জানো বহুত কিবা কিবি দি পঠিয়াইছে মোলৈ টেঙা মৰা দি পঠিয়াইছে শাক একদম কুটি বাচি ধুনীয়াকৈ দি পঠিয়াইছে মই অকল বনাবহে লাগে আৰু আমি জান নাই আহা যিহেতু আব্বা হজলে গৈছে আৰু মোৰ আগৰ ভিডিঅ' যিসকলে চাইছে গম পায় তেওঁলোকে আৰু আব্বা নহালৈকে আমি জান য'ত ঘূৰি ফুৰিব নোৱাৰে সেইকাৰণে তেওঁ নাই আহা য'ত বেছি দৰকাৰ নগ'লে নহয় তেনেকুৱা জেগালৈহে যাব পাৰিব আৰু এয়া হৈছে খৰিহাতৰ আচাৰ মোলৈ লৈ আহিছে আৰু সৰু টেমাত দেখিছে যে সেয়া হৈছে গোলনেমু আচাৰ আমি জানে দি পঠিয়াইছে মোলৈ আৰু মিঠাই ঠাণ্ডা আৰু বহুত কিবা কিবি আনিছিলে সেইবিলাক ৰাতিয়ে খালোঁ আৰু এয়া ৰাতিপুৱাহে এইখিনি টুকুৰা খুলিবলৈ টাইম পাইছোঁ আৰু এতিয়াহে আপোনালোকক দেখাই দিছোঁ আৰু আজি ভিডিঅ'টো মই এনেকৈয়ে শেষ কৰিছোঁ আজিলৈ বাই বাই ভিডিঅ'টো দিয়া বহুত বেছি লেট হৈ গ'ল